প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যোৰহাটস্থিত এটি শিক্ষানুষ্ঠানত বহুতো বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে আৰু ইয়াৰ বাবে আপোনালোকক কি কি যোগ্যতা লাগিব, কেনেকৈ এপ্লাই কৰিব, কি কি বিষয়ৰ পদ খালী, মই সকলো কথা কৈ যাম। বহুতো বিষয়ৰে পদ খালী হৈছে। এছিষ্টেণ্ট প্ৰফেচৰ জব ৰিক্ৰুটমেণ্ট, প্ৰথমটো হৈছে এডুকেশ্যন বিষয়ৰ শিক্ষাতত্ত্ব। এডুকেশ্যন বিষয়ৰ পদ খালী হৈছে, মুঠ 3টা পদ খালী হৈছে এডুকেশ্যনৰ। ইয়াৰ কাৰণে MA ইন এডুকেশ্যন নেট বা স্লেটটো লাগিবই। তাৰ বাহিৰে আহিল বায়'লজিকেল ছায়েন্স। বায়'লজিকেল ছায়েন্সৰ মুঠ 1টা পদ খালী হৈছে। বায়'লজিকেল ছায়েন্সৰ লগত জড়িত ৰেলিভেণ্ট ছাবজেক্টত বা বায়'লজিকেল ছায়েন্সতে যদি আপুনি মাষ্টাৰ ডিগ্ৰী কৰি থৈছে, তেতিয়াহ'লে আপুনি ইয়াৰ কাৰণে এলিজিবল। মিনিমাম খালী 55% থাকিব লাগিব UGC নিয়মৰ মতে। তাৰপিছত আহিল ফিজিকেল ছায়েন্স। ফিজিকেল ছায়েন্সৰো 1টা পদ খালী, মাষ্টাৰ ডিগ্ৰী ইন ফিজিকেল ছায়েন্স, মিনিমাম 55%, নাই নেট, নাই স্লেট, নাই PhD, আৰু যদি PhD থাকে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাবই। তাৰপিছত আহিল মেথেমেটিক্স। মেথেমেটিক্সৰো 1টাই পদ খালী, MSc ইন মেথেমেটিক্স, MA ইন মেথেমেটিক্স, মিনিমাম 55%, নাই নেট, নাই স্লেট, নাই PhD। তাৰ বাহিৰে আহিল ইংলিছ। ইংৰাজীৰো 1টা পদ খালী হৈছে, MA ইন ইংলিছ থাকিলেই হ'ল, আৰু লগত মিনিমাম 55%, নাই নেট, নাই স্লেট, নাই PhD। তাৰপিছত আহিল অসমীয়া। আছামিছৰ 1টা পদ খালী, MA ইন আছামিছ, নাই নেট, নাই স্লেট, নাই PhD, আৰু যদি পাব্লিকেশ্যন আছে তো নিশ্চয় তাত আপোনালোকে ইণ্টাৰভিউত ক'ব পাৰিব। তাৰপিছত আহিল 7 নম্বৰ ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সৰ 1টা এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে। ইয়াৰ কাৰণে ছ'চিয়েল ছায়েন্সৰ বিষয়ত আপোনাৰ মাষ্টাৰ ডিগ্ৰী থকা, মিনিমাম 55% থকা, আৰু নেট, স্লেট নহ'লে PhD থকা। গতিকে জেগাৰ নামটো হৈছে NEIMS, নিমছ কলেজ অফ টিচাৰ এডুকেশ্যন, যি যোৰহাটত অৱস্থিত। যদি আপুনি ইণ্টাৰেষ্টেড, তেতিয়াহ'লে আপুনি আপোনাৰ ডিটেইল বায়'ডাটা আৰু প্ৰুফ অফ বয়স, কোৱালিফিকেশ্যন, যিমান যি তথ্য আছে, আপোনাৰ এক্সপেৰিয়েঞ্চ, পাব্লিকেশ্যন, শিক্ষাগত আৰু বাকী ডকুমেণ্ট যিবোৰ একাডেমিক নহয়, সকলোখিনি তথ্য এপ্লিকেশ্যনত গাঁঠি আপুনি অনলাইন যোগে পঠিয়াব লাগিব। OFFICENEIMS office@nims@gmail.com, আৰু নহ'লে কিবা কাৰণত যদি কণ্টেক্ট কৰিব বিচাৰিছে 8638410821। ইয়াত কৈ দিছে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপোনাৰ নিজৰ ছাবজেক্টত থাকিব লাগিব। ইয়াত যিটো কৈছে MA ইন এডুকেশ্যন থাকিলেই হ'ল, যদি মই এডুকেশ্যনৰ কথা কওঁ, আৰু লগত খালি BEdটো লাগিবই। লগত মিনিমাম 55%, নাই নেট, নাই স্লেট, নাই PhD কোৱালিফিকেশ্যন থাকিব লাগিব, আৰু PhD থকাটো এনে প্ৰিফাৰেঞ্চ পাবই। নেক্সটটো আহিল বাকী ছাবজেক্ট। বাকী যিমানবোৰ ছাবজেক্ট আছিল, বায়'লজিকেল ছায়েন্স, ফিজিকেল ছায়েন্স, মেথেমেটিক্স, ইংলিছ, আছামিছ, ছ'চিয়েল ছায়েন্স, এইবোৰ বিষয়ৰ কাৰণে মাষ্টাৰ ডিগ্ৰীটো আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত থাকিবই লাগিব। মিনিমাম 55% লাগিব। লগত BEdৰ বাহিৰে MAdও লাগিব। MA ডিগ্ৰী তাতো মিনিমাম 55%, আৰু লগত নাই নেট, নাই স্লেট, নাই PhD থাকিব লাগিব। ইয়াত যিটো কথা কৈছে আৰু ইণ্টাৰভিউ চাগে শ্বৰ্ট লিষ্টেড সকলক ক'ব, বা আপোনালোকে ফোন কৰি সুধি ল'ব পাৰে। আৰু যেতিয়া এপ্লিকেশ্যন পঠিয়াব, তাত মানে সম্পূৰ্ণ বায়'ডাটাৰ লগত যিবোৰ ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি লগত গাঁঠি যিমান যি ডকুমেণ্ট আছে সকলো ডকুমেণ্ট স্কেন কৰি লগত পঠিয়াই দিব। আৰু এপ্লিকেশ্যন ফিজৰ ইয়াত কথা কোনো ধৰণৰ উল্লেখ নাই, আৰু কিমান চেলেৰি হ'ব সেইটো কথা উল্লেখ নাই, যিহেতু গভমেণ্ট নহয় এইটো। গতিকে হয়তো আপোনালোকে নিজে আৰু কথা পাতি কিমান ল'ব পাৰে, এক্সপিৰিয়েঞ্চৰো চাগে কথা থাকিব। তাৰ বাহিৰে যেতিয়া ইণ্টাৰভিউ হ'ব, অৰিজিনেল ডকুমেণ্ট এটা ছেট নিব, আৰু এটা ছেট জেৰক্স কপি নিব, নিজৰ আধাৰ কাৰ্ড, এনেকুৱা ID প্ৰুফ নিব, ফটো নিব, আৰু এপ্লিকেশ্যন ফিজৰ ইয়াত কোনো ধৰণৰ কথা উল্লেখ নাই। ধন্যবাদ।